NOK অৰ্থাৎ নেক্সট অফ কিন চাৰ্টিফিকেট কেনেদৰে এপ্লাই কৰিব চাই লওঁ আহক। নেক্সট অফ কিন অসমীয়াত যাক উত্তৰাধিকাৰ চাৰ্টিফিকেট বুলি কোৱা হয়। আপোনাৰ মা বা দেউতাই যদি চাকৰি কৰিছিল বা তেওঁলোকৰ সম্পত্তি যদি আপোনালোকৰ নামত উঠাব বিচাৰে তেতিয়াহ'লে নেক্সট অফ কিন বা উত্তৰাধিকাৰ চাৰ্টিফিকেট অতিকৈ প্ৰয়োজন এতিয়া বৰ্তমান সময়ত। গতিকে নেক্সট অফ কিন বা NOK চাৰ্টিফিকেটখন কেনেদৰে এপ্লাই কৰিম চাই লওঁ আহক। ভিডিঅ'টো ডেছক্ৰিপশ্যনত এটা লিংক দিয়া আছে, সেই লিংকটোত ক্লিক কৰিলে এইটো ৱেবছাইটত আহিব, অথবা আপুনি ডাইৰেক্ট গুগলত mynacomputers.in বুলি চাৰ্চ কৰিলে এইটো ৱেবছাইট খোল খাব। এইটো ৱেবছাইট এনেদৰে আহিব। এই ৱেবছাইটটো আহিলে আপুনি তললৈ যদি স্ক্ৰল কৰি আনে তেতিয়াহ'লে এই নেক্সট অফ কিনৰ অপশ্যনটো পাব। এইটো চাওক NOK চাৰ্টিফিকেট আছাম অনলাইন এপ্লাই নেক্সট অফ কিন চাৰ্টিফিকেট, অথবা আপুনি ইয়াৰ ওপৰত যিটো মেনু আছে মেনুত চাৰ্টিফিকেট এপ্লাই আছাম বুলি এটা অপশ্যন আছে, সেইখন তাত ক্লিক কৰিলেও আপুনি নেক্সট অফ কিনৰ অপশ্যনটো পাব। তললৈ আহিলে ছেকেণ্ড পেজলৈ আহক, ইয়াত চাওক এইটো নেক্সট অফ কিন চাৰ্টিফিকেট আছাম অনলাইন এপ্লাই, ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ লগে লগে এইখন মেনু খোল খাব। ইয়াত চাওক কি ডকুমেণ্টছ আপুনি আপলোড কৰিব লাগিব। আধাৰ কাৰ্ড লাগিব এপ্লিকেণ্টৰ, মানে যোনে এপ্লাই কৰে, আপোনাৰ দেউতাৰ বা মাৰ নহয়। আপুনি যদি এপ্লাই কৰে তেতিয়াহ'লে আপোনাৰ আধাৰ কাৰ্ডখন লাগিব। আপোনাৰ আধাৰ কাৰ্ডখন দিব, আপোনাৰ দেউতাৰ বা মাৰ ডেথ চাৰ্টিফিকেটখন লাগিব, এফিডেভিট এটা লাগিব, এফিডেভিটটো মেজিষ্ট্ৰেট পাছ হ'ব লাগিব, গাঁওবুঢ়া বা ৱাৰ্ড কমিশ্যনাৰ চাৰ্টিফিকেটখন লাগিব। আপোনাৰ দেউতাৰ বা মাৰ যে ল'ৰা ছোৱালী আপোনালোক হয় তেতিয়াহ'লে তাৰ বাবে এখন গাঁওবুঢ়া বা ৱাৰ্ড কমিশ্যনাৰ চাৰ্টিফিকেট লাগিব। আৰু এনি ডকুমেণ্ট অফ প্ৰুফ অফ ৰিলেশ্যনশ্বিপ, মাৰ বা দেউতাৰ সন্তান যে আপোনালোক হয় তাৰ লগত জড়িত ডকুমেণ্টছ দিব লাগিব। আপোনালোকৰ যদি 5জন ককাই ভাই হয় বা 5জনৰে ডকুমেণ্টছ দিব লাগিব। 5জনৰে আধাৰ কাৰ্ড দিব লাগিব, য'ত আপোনালোকৰ নামৰ লগত মাৰ বা দেউতাৰ নামটো লিখা থাকিব লাগিব, আৰু লগত এখন লেটেষ্ট খাজানা ৰচিদ দিব লাগিব। এইকেইটা ডকুমেণ্টছ আপোনালোকে তললৈ আহক, আহি পেলাই ইয়াত যে ড্ৰেগ এণ্ড ড্ৰপ ফাইল হিয়াৰ বুলি লিখা আছে তাত আপলোড কৰিব লাগিব। ব্ৰাউজ ফাইলত ক্লিক কৰক, ব্ৰাউজ ফাইলত ক্লিক কৰক। মই আপোনালোকক দেখুৱাবৰ কাৰণে ইয়াত কেইটামান ফাইল আপলোড কৰি দিছোঁ। ইয়াত চাওক এনেদৰে যিকেইটা ফাইল আপুনি আপলোড কৰিব লাগে গোটেইকেইটা ফাইল চিলেক্ট কৰি ল'ব, তাৰপিছত অপেনত ক্লিক কৰিব। অপেনত ক্লিক কৰাৰ পিছত ফাইলকেইটা নিজে নিজে আপলোড হৈ যাব। তাত এড টু কাৰ্ট কৰিব। তাৰপিছত অথবা আপুনি যদি আপলোড কৰোঁতে কিবা প্ৰব্লেম পাইছে বা কিবা সুধিবলগীয়া আছে আপুনি বাই ভিয়া হোৱাটছএপত ক্লিক কৰি পেলাই আমাৰ লগত হোৱাটছএপ যোগে কণ্টেক্ট কৰিব পাৰিব। মই তেতিয়া এড টু কাৰ্টত ক্লিক কৰিছোঁ। এড টু কাৰ্টত ক্লিক কৰাৰ পিছত ভিউ কাৰ্টত ক্লিক কৰিব। ভিউ কাৰ্টত ক্লিক কৰাৰ পিছত তললৈ আহিব, আহি পেলাই ইয়াত চাওক শ্বিপিঙত ফ্ৰী শ্বিপিং ফাষ্ট শ্বিপিং দুটা অপশ্যন আছে। বাই ডিফল্টতে ফ্ৰী শ্বিপিং হৈ থাকে, ইয়াত ফ্ৰী শ্বিপিঙতে ৰাখিবলৈ দিব। ফাষ্ট শ্বিপিঙৰ দৰকাৰ নাই, ইয়াত ফ্ৰী শ্বিপিঙতে ৰাখিবলৈ দিব। তাৰপিছত আপুনি প্ৰচেড টু চেকআউটত ক্লিক কৰিব। প্ৰচেড টু চেকআউটত ক্লিক কৰাৰ পাছত ইয়াত বিলিং ডিটেইলছ বুলি আহিছে, ইয়াত আপোনাৰ নাম, এপ্লিকেণ্টৰ নাম, আপোনাৰ দেউতাৰ বা মাৰ নাম নহয় আপোনাৰ নিজৰ নামটো দিব। ফাৰ্ষ্ট নেম, লাষ্ট নেম, লাষ্ট নেমত উপাধি লিখিব, ফাৰ্ষ্ট নেমত আপোনাৰ নাম লিখিব। ইয়াত আপোনাৰ সম্পূৰ্ণ ঠিকনাটো দিব। ইয়াত আপোনাৰ টাউন বা চিটিখনৰ নাম দিব বা ডিষ্ট্ৰিক্টখনৰ নাম দিব। ইয়াত ষ্টেটটো বাই ডিফল্ট আছাম হৈ থাকে, তো আছামতে ৰাখিবলৈ দিব। পিনক'ডটো দিব আপোনাৰ, ফোন নম্বৰটো আপোনাৰ দিব, সঠিকভাৱে ফোন নম্বৰটো দিব। আমাক যদি কিবা সুধিবলগীয়া থাকে আমি এইটো নম্বৰতে ফোন কৰি পেলাই আপোনাক সুধিম এপ্লাই কৰাৰ সময়ত, গতিকে আপুনি ফোন নম্বৰটো সঠিকভাৱে দিব, ইমেইল আইডি এটা দিব। তাৰপিছত আপুনি তললৈ আহিব, আহি পেলাই ইয়াত চাওক পে' নাও বুলি এটা অপশ্যন আছে, পে' নাওত ক্লিক কৰিব। পে' নাওত ক্লিক কৰি দিলে 100 টকা এটা অনলাইন যোগে আপুনি পে'মেণ্ট কৰিব লাগিব। 100 টকাটো অনলাইন পে'মেণ্ট কৰাৰ পিছত আপুনি পে'মেণ্ট ছাকচেছফুল হোৱাৰ পিছত আপোনাৰ যিখিনি ডকুমেণ্টছ আপলোড কৰিছে সেই ডকুমেণ্টছখিনি আমাৰ ওচৰলৈ আহি যাব। আমি ডকুমেণ্টছখিনি ভেৰিফাই কৰি পেলাই আপোনাৰ হৈ পেলাই আমি আপোনাৰ বাবে নেক্সট অফ কিন চাৰ্টিফিকেটখন NOK চাৰ্টিফিকেটখন এপ্লাই কৰি দিম। এই চাৰ্টিফিকেটখন এপ্লাই কৰাৰ 1 মাহ বা 45 দিনৰ ভিতৰত চাৰ্টিফিকেটখন আমালৈ আহি যায়। আমাৰ যেতিয়া চাৰ্টিফিকেটখন এপ্ৰুভ হৈ পেলাই আহি যাব তেতিয়া আমি আপোনাক হোৱাটছআপ কৰি বা ইমেইল যোগে চাৰ্টিফিকেটখন পঠাই দিম। গতিকে অতি সহজে আপুনি ঘৰতে বহিয়ে এপ্লাই কৰিব পাৰিব আপোনাৰ নেক্সট অফ কিন বা NOK চাৰ্টিফিকেটখন। ইয়াৰ উপৰিও আপুনি যদি কিবা অসম চৰকাৰৰ বেলেগ চাৰ্টিফিকেট এপ্লাই কৰিব বিচাৰিছে তেনেহ'লে ইয়াত চাওক চাৰ্টিফিকেট এপ্লাই আছাম বুলি এটা অপশ্যন আছে, তাত গ'লে বহুতকেইটা চাৰ্টিফিকেট এপ্লাই অপশ্যন পাব। আপুনি যিটো চাৰ্টিফিকেট এপ্লাই কৰিব বিচাৰিছে তাত এপ্লাই কৰিব পাৰিব, অথবা আপুনি যদি আপোনাৰ কাৰ্ডসমূহ হাই কোৱালিটি PVCত প্ৰিণ্ট কৰিব বিচাৰিছে তেতিয়াহ'লে PVC কাৰ্ড প্ৰিণ্টৰ অপশ্যনত যাব। যদিহে আপুনি আপোনাৰ ফটোসমূহ প্ৰিণ্ট কৰি পেলাই ঘৰলৈ অৰ্ডাৰ কৰিব বিচাৰিছে তেতিয়াহ'লে ফটো অপশ্যনত গৈ পেলাই আপুনি অৰ্ডাৰ কৰিব পাৰিব। আপোনাৰ যদি পান কাৰ্ড নতুনকৈ বনাব বিচাৰিছে, পান কাৰ্ড শুধৰণি কৰিব বিচাৰিছে, মাইনৰ পেন কাৰ্ড বনাব বিচাৰিছে তেতিয়াহ'লে পান কাৰ্ড অপশ্যনত যাব, পান কাৰ্ড কাৰেকশ্যনো হৈ যাব ইয়াতে। আপোনাৰ যদি PDF সৰহকৈ যদি আপোনাৰ PDF আছে, PDFসমূহ যদি প্ৰিণ্ট কৰি পেলাই আপোনাৰ ঘৰলৈ পঠিয়াব লাগে আমি তেতিয়াহ'লে PDF অপশ্যনত গৈ পেলাই আপুনি অৰ্ডাৰ কৰিব পাৰিব। আপোনাৰ যদি বেনাৰ বা ফ্লেক্স বনাব লাগে তেতিয়াহ'লে এইটো অপশ্যনত যাব। ইয়াৰ উপৰিও আপোনাৰ যদি গাড়ী ইঞ্চুৰেঞ্চ কৰিব লাগে, গাড়ী নতুন ইঞ্চুৰেঞ্চ কৰিব লাগে, আপোনাৰ যদি ড্ৰাইভিং লাইচেঞ্চ বনাব লাগে, ড্ৰাইভিং লাইচেঞ্চ ৰিনিউ কৰিব লাগে, বা DTI অফিচৰ লগত ৰিলেটেড কিবা যদি বেলেগ কাম আছে তেতিয়াহ'লে আপোনাৰ লগত হোৱাটছএপ যোগে কণ্টেক্ট কৰিব পাৰে।
এই সকলোসমূহ ছাৰ্ভিচ আমি প্ৰভাইড কৰোঁ বা আপোনাৰ যদি কিবা GST ফাইল কৰিব লাগে তেনেধৰণৰ বা PF এপ্লাই কৰিব লাগে সেইসমূহ কামো আমি আমাৰ পৰ্টেলৰ যোগে কৰি দিওঁ